পাকিস্তানত যদি আহে আপুনি কক যে পাকিস্তানত যদি আহে কি হ'ব অসমততো নাহে যদি পাকিস্তানত আহে কি হ'ব মোক কওক প্ৰথমতে মই তেওঁক খুদিম যে তেওঁৰ পৰিবাৰৰ পাকিস্তান একাউণ্টটো এফিডেভিটত কিয় শ্ব' কৰা নাই পাকিস্তানতো দৰমহা লৈছিলে আমাৰ হাততে প্ৰমাণ আছে সেই একাউণ্টটো কিয় শ্ব' কৰা নাই ক্লোজ হ'লেওতো শ্ব' কৰিব লাগিছিল একাউণ্ট গতিকে প্ৰশ্ন আহিব যে পাকিস্তানৰ একাউণ্টটো এফিডেভিটত কিয় দেখুওৱা নাই তেওঁ জাজ নেকি তেওঁ কেনেকৈ ন্যায় দিব মোক কথাটো বুজাই দিয়কচোন আপোনালোকে তেওঁ কিয় নুসুধিলে কোনোবা চৰকাৰে ন্যায় দিয়ে নেকি ন্যায় কোনে দিয়ে ন্যায়টো আমিতো দিলোৱে আমিতো কোৰ্টত চাৰ্জশ্বিট দিয়ে দিলোঁ চৰকাৰে চাৰ্জশ্বিট দিব পাৰে না চৰকাৰৰ ন্যায় দিয়াত চৰকাৰৰ দায়িত্ব আমিতো পালন কৰিলোঁ তেওঁ ন্যায় কেনেকৈ দিব তেওঁ জাজৰ কাৰণে ইলেকশ্যন খেলিছে নে চৰকাৰ বনোৱাৰ কাৰণে এবাৰ সাংবাদিকসকলে তেওঁক সুধিব যে আপুনি ন্যায়টো কেনেকৈ দিব মোক বুজাই দিয়ক যে মুখ্যমন্ত্ৰী এজনে কেনেকৈ ন্যায় দিব পাৰে আমাক চিম্পল ভাষাত বুজাই দিয়ক মুখ্যমন্ত্ৰীয়ে কাৰোবাক ফাঁচীৰ অৰ্ডাৰ দিব পাৰে মুখ্যমন্ত্ৰীয়ে কাৰোবাক জেল দিব পাৰে তাৰমানে আজি কংগ্ৰেছে কি কৈছে যে আমাৰ হাইকোৰ্টৰ ওপৰত আস্থা নাই আমাৰ জাজৰ ওপৰত আস্থা নাই আমি নিজে ন্যায় দিম এইটো কেনেকৈ ন্যায় দিয়ে তেনেকৈ যদি ন্যায় দিব পাৰিলেহেঁতেন মোৰ লিষ্টত কিমান আছে মই ন্যায় দিয়ে দিলোঁহেঁতেন আমিতো ন্যায় তেনেকৈ দিব নোৱাৰোঁ ন্যায় যদি মুখ্যমন্ত্ৰীয়ে ন্যায় দিব পাৰিলেহেঁতেন যাকে বেয়া পায় তাকে ন্যায় দি দিলেহেঁতেন আমাৰ গণতন্ত্ৰত ন্যায় দিয়াৰ অধিকাৰ অকল জাজৰ আছে সেইকাৰণে তেওঁলোকে ইলেকশ্যনত এই দুখদায়ক ঘটনাটোক লৈ ৰাজনীতি কৰিব নালাগে আৰু সেইকাৰণে আমি ইলেকশ্যনত এই কথাটোৰ পৰা আমি দূৰত আছোঁ পাকিস্তানত যদি আহে আপুনি কক যে পাকিস্তানত যদি আহে কি হ'ব অসমততো নাহে যদি পাকিস্তানত আহে কি হ'ব মোক কওক প্ৰথমতে মই তেওঁক সুধিম যে তেওঁৰ পৰিবাৰৰ পাকিস্তান একাউণ্টটো এফিডেভিটত কিয় শ্ব' কৰা নাই পাকিস্তানতো দৰমহা লৈছিলে আমাৰ হাততে প্ৰমাণ আছে সেই একাউণ্টটো কিয় শ্ব' কৰা নাই ক্লোজ হ'লেওতো শ্ব' কৰিব লাগিছিল একাউণ্ট গতিকে প্ৰশ্ন আহিব যে পাকিস্তানৰ একাউণ্টটো এফিডেভিটত কিয় দেখুওৱা নাই তেওঁ জাজ নেকি তেওঁ কেনেকৈ ন্যায় দিব মোক কথাটো বুজাই দিয়কচোন আপোনালোকে তেওঁ কিয় নুসুধিলে কোনোবা চৰকাৰে ন্যায় দিয়ে নেকি ন্যায় কোনে দিয়ে ন্যায়টো আমিতো দিলোৱে আমিতো কোৰ্টত চাৰ্জশ্বিট দিয়ে দিলোঁ চৰকাৰে চাৰ্জশ্বিট দিব পাৰে না চৰকাৰৰ ন্যায় দিয়াত চৰকাৰৰ দায়িত্ব আমিতো পালন কৰিলোঁ তেওঁ ন্যায় কেনেকৈ দিব তেওঁ জাজৰ কাৰণে ইলেকশ্যন খেলিছে নে চৰকাৰ বনোৱাৰ কাৰণে এবাৰ সাংবাদিকসকলে তেওঁক সুধিব যে আপুনি ন্যায়টো কেনেকৈ দিব মোক বুজাই দিয়ক যে মুখ্যমন্ত্ৰী এজনে কেনেকৈ ন্যায় দিব পাৰে আমাক চিম্পল ভাষাত বুজাই দিয়ক মুখ্যমন্ত্ৰীয়ে কাৰোবাক ফাঁচীৰ অৰ্ডাৰ দিব পাৰে মুখ্যমন্ত্ৰীয়ে কাৰোবাক জেল দিব পাৰে তাৰমানে আজি কংগ্ৰেছে কি কৈছে যে আমাৰ হাইকোৰ্টৰ ওপৰত আস্থা নাই আমাৰ জাজৰ ওপৰত আস্থা নাই আমি নিজে ন্যায় দিম এইটো কেনেকৈ ন্যায় দিয়ে তেনেকৈ যদি ন্যায় দিব পাৰিলেহেঁতেন মোৰ লিষ্টত কিমান আছে মই ন্যায় দিয়ে দিলোঁহেঁতেন আমিতো ন্যায় তেনেকৈ দিব নোৱাৰোঁ ন্যায় যদি মুখ্যমন্ত্ৰীয়ে ন্যায় দিব পাৰিলেহেঁতেন যাকে বেয়া পায় তাকে ন্যায় দি দিলেহেঁতেন আমাৰ গণতন্ত্ৰত ন্যায় দিয়াৰ অধিকাৰ অকল জাজৰ আছে সেইকাৰণে তেওঁলোকে ইলেকশ্যনত এই দুখদায়ক ঘটনাটোক লৈ ৰাজনীতি কৰিব নালাগে আৰু সেইকাৰণে আমি ইলেকশ্যনত এই কথাটোৰ পৰা আমি দূৰত আছোঁ